Welcome to the second class. এতিয়া আমি solid chapter টো আমি second part টো লৈ আগবাঢ়িছো এনাখন ৰামদেৱৰ কথা ক'লো কিবা কিবি এতিয়া next class টো আহো এতিয়া next class টো হৈছে আমাৰ crystal lattice বা lattice point মানে কি গতিকে crystal lattice বা lattice point মানে হৈছে the order arrangement of point in 3D space is called crystal lattice বুলি কোৱা হয় মানে কথাটো কেনেকুৱা ধৰিলে ইয়াতে এখন পিকচাৰ এখন আছে তোমালোকে দেখিছা যে ordered arrangement of point মানে কি হয় কিছুমান পইণ্টৰ এটা সুসংগঠিত arrangement হ'ব আৰু arrangement টো হ'ব ক'ত গতি ইয়াৰ আনসাৰ হৈছে arrangement টো হ'ব স্পেচত বা যোনটো স্পেচটো আমি জানো আমাৰ এই স্পেচটোৰ এই যে স্পেচ আছে এইটো এটা 3 ডাইমেনশনাল স্পেচ বুলি কোৱা হয় 4 ডাইমেনশন টো আমি নিশ্চয় নাপাওঁ কাৰণ আমি যদি টাইমক কন্ট্ৰোল কৰিলো হেতেন তেতিয়া 4 ডাইমেনশনাল পাম গতি ইমানটো ভিতৰলৈ আমি না যাওঁ আমি এটা ডাইমেনশন 3 তে ৰৈ যাওঁ এই 3 ডাইমেনশনাল স্পেচত যদি কিছুমান পইণ্ট ধৰি লোৱা এইটো এটা পইণ্ট এইটো এটা পইণ্ট এইটো এটা পইণ্ট এই পইণ্টবোৰ যদি ইটো হিটো কানেক্ট কৰি দিয়া যেটো আমি পাওঁ হেতুক আমি কি বুলি কওঁ ক্রিস্টাল লেটিস বুলি কওঁ এতিয়া তুমি ভবাৰ দৰে কথাটো ইমান সহজ নহয় এতিয়া মই তোমাক যেহেতু এই বোৰ্ডখন 2 ডাইমেনশনাল তোমালোকে দেখা চিত্ৰটো হৈছে 3 ডাইমেনশনাল সেই কাৰণে অলপ হয়তো ডিফাৰেন্স পাব পাৰা কিন্তু এই ডিফাৰেন্সটো হলেও যথেষ্ট নহয় তোমাক মই দেখাই আছো ধৰি লোৱা হৈছে এখন 3 ডাইমেনশনাল ইয়াত এটা পইণ্ট দিলা ইয়াত এটা পইণ্ট দিলা তাৰ পিছত যোনটো পইণ্ট দিবা ইয়াত এটা পইণ্ট দিছা তাৰ পিছত এটা পইণ্ট এইবোৰ ওপৰত এটা পইণ্ট এইটো এটা এই দুটা মাজত এটা পইণ্ট গলিকে সোৱা এই পইণ্ট গিটাই এটা ধুনিয়া এটা অৰ্ডাৰ মেইনটেইন কৰি আছে মানে ইয়াৰ তলত এই পইণ্টটো আহিছে তাৰ পিছত ইয়াৰ তলত এই পইণ্টটো আহিছে এই পইণ্ট গিটা যদি আমি কানেক্ট কৰি দিও এই যদি পইণ্ট গিটা কানেক্ট কৰি দিও যেটো আমি এৰেঞ্জমেন্ট পাওঁ বা যোনটো ষ্ট্ৰাকচাৰ পাওঁ এইটোকে ক্রিস্টাল লেটিস বুলি কয় খালি এইটো মই 2 ডাইমেনশনাল ৰাখিছো খালি সেই বস্তুটো হৈছে 3 ডাইমেনশনাল এতিয়া তোমালোকে এই যে পইণ্টবোৰ কানেক্ট কৰিলা এই প্ৰত্যেকটো পইণ্টৰ নাম হৈছে লেটিস পইণ্ট বা লেটিস সাইড বুলি কয় এটো কয় লেটিস পইণ্ট বুলিও কয় অৰ লেটিস সাইড বুলিও কয় এতিয়া এই কথাটো আমি ইয়াৰ পৰা গম পালো এতিয়া নেক্সট কথাটো হৈছে লেটিস পইণ্টৰ আমাক পৰীক্ষাটো দিব তুমি যে ক্রিস্টাল লেটিস পালা ঠিক আছে গতিকে এই যে পালা লেটিস পইণ্টৰ বিষয় অলপ কেটামান তিনটামান ক্যাৰেক্টাৰিস্টিক কোৱা গতিকে ইয়াৰ তিনটামান ক্যাৰেক্টাৰিস্টিক হৈছে নাম্বাৰ 1 মানে ক্রিস্টাল লেটিসৰ কাৰ ক্যাৰেক্টাৰিস্টিক ক'ব লাগে আমাক ক'ব লাগে ক্রিস্টাল লেটিসৰ ক্যাৰেক্টাৰিস্টিক ক'ব লাগে এতিয়া আমি নিশ্চয় গম পালো এটা ক্রিস্টাল লেটিস কিছুমান পইণ্টেৰে গঠিত হৈছে আৰু প্ৰত্যেকটো পইণ্টক লেটিস পইণ্ট বুলি কোৱা হয় এইটোৱে হৈছে 1 নম্বৰ ক্যাৰেক্টাৰিস্টিক মানে a crystal lattice is constitutes of small particles or small points which are named as lattice point and they are ordered আৰু হেৰি কি হয় highly কি হয় ordered হয় বা ordered arrangement হয় বা regular arrangement হয় 1 নম্বৰ পইণ্ট হেতু 2 নম্বৰ পইণ্ট এতিয়া যে আহিব এই যে পইণ্ট বুলি কলো এই পইণ্ট বুলি কৈছো কি পইণ্ট মানে একচুয়ালি এই পইণ্টবোৰ কি হয় কিনো তাৰপিছত আমাক ক'লে এই পইণ্টবোৰ হৈছে এটা এটম হ'ব পাৰে মলিকুল হ'ব পাৰে আয়ন হ'ব পাৰে যিকোনো হ'ব পাৰে ধৰি লোৱা তুমি সোডিয়াম ক্লোৰাইডৰ এটা ক্রিস্টাল চাইছা সোডিয়াম ক্লোৰাইডৰ সেই ক্রিস্টালটোত এটা পইণ্ট বুলি ক'লে আমি তাক কি বুজিম হয়তো ই পজিটিভ আছে বা নেগেটিভ আছে ধৰি লোৱা এইটো Na+ আছে গতিকে ইয়াত এটা পইণ্টটো কিহেৰে বুজালে এটা আয়নে বুজালে কিছুমান আছে মলিকুল হ'ব পাৰে বা কিছুমান হৈছে এটম হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ প্ৰত্যেকটো পইণ্টে কি হ'ব পাৰে এটম হ'ব পাৰে 2 নম্বৰ মলিকুল হ'ব পাৰে অৰ কি হ'ব পাৰে আয়ন হ'ব পাৰে এইটো হৈছে 2 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্ট হৈছে এতিয়া এই যে লেটিস পইণ্টবোৰ আছে এই লেটিস পইণ্টটো এইটো এটা লেটিস পইণ্ট এইটো এটা লেটিস পইণ্ট আৰু এই দুটা লেটিস পইণ্ট আমি এটা জয়েন কৰিছো এই জয়েন কৰা এই লাইনডাল কি হয় এডাল দেখিছা ষ্ট্ৰেট লাইন যদি আমি এই লেটিস পইণ্টবোৰ ষ্ট্ৰেট লাইনেদি এনেদৰে ইটো হিটোৰ লগত জয়েন কৰি পাওঁ জয়েন কৰি দিও
তেতিয়া আমাৰ কি গঠন হয় ক্ৰিষ্টেল লেটিছ বা এটা জিঅ'মেট্ৰি এটা পাওঁ নিশ্চয় এইটো এটা কি পাইছোঁ এটা জিঅ'মেট্ৰি দেখিছা গতিকে 3 নম্বৰ কথাৰ পইণ্টটো হৈছে জিঅ'মেট্ৰি কথাটো গুচি আহিলে গতিকে তোমালোকক সুধিব তিনিটা কথা ইয়াৰ পৰা দুটা প্ৰশ্ন আহিব পাৰে হোৱাট ডু ইউ মিন বাই ক্ৰিষ্টেল লেটিছ ডাইৰেক্ট কৈ দিবা অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ পইণ্ট ইন 3-dimensional স্পেচ ইজ কল্ড ক্ৰিষ্টেল লেটিছ তাৰপিছত কৈলে ক্ৰিষ্টেল লেটিছৰ কেৰেক্টাৰিষ্টিক দুটামান কোৱাচোন ক'ব লাগিব যে প্ৰত্যেকটো পইণ্টকে আমি লেটিছ পইণ্ট বুলি কওঁ আৰু প্ৰত্যেকটো পইণ্ট কি হ'ব পাৰে এটম হ'ব পাৰে আয়ন হ'ব পাৰে বা মলিকুল হ'ব পাৰে তাৰপিছত কৈছোঁ যে প্ৰত্যেকটো পইণ্ট যদি এডাল ষ্ট্ৰেইট লাইন দি জইন কৰা তেতিয়া এটা কি পোৱা জিঅ'মেট্ৰি পোৱা হ'ল জিঅ'মেট্ৰি বেলেগ বেলেগ ধৰণৰ আমি জিঅ'মেট্ৰি পাব পাৰোঁ এতিয়া চোৱা এই যে ক্ৰিষ্টেল লেটিছ মই কৈছোঁ এইটো এটা জটিল এনেকুৱা ধৰণে তোমালোকে 2-dimensional নহয় এইটো এটা 3-dimensional পোৱা এতিয়া এই যে গোটেই এটা ক্ৰিষ্টেল লেটিছ গঠন হৈছে কি অকলে হৈছে নেকি হ'ল এতিয়া তোমালোকে চোৱা তোমালোক যেনিবা মানুহটো আছা গোটেই মানুহটো সৰু সৰু কিছুমান ইউনিট দি গঠন হৈছে এই প্ৰাথমিক ইউনিটবোৰক কি কোৱা হয় চেল বুলি কোৱা হয় কি বুলি কয় চেল বুলি কয় গতিকে এই ক্ৰিষ্টেল লেটিছটো সৰু সৰু যেনেকৈ মানুহটো এটা সৰু সৰু চেলেৰে গঠন হৈছে গোটেই ক্ৰিষ্টেল লেটিছটো এটা কিহেৰে গঠন হৈছে চেলেৰে গঠন হৈছে আমাৰ গাত থকাবোৰ চেল বুলি কয় ইয়াত থকাবোৰৰ নাম হৈছে ইউনিট চেল বুলি ক'ব গতিকে ইউনিট চেল মানে কি ইউনিট চেল মানে হৈছে ইউনিট চেল ইজ এ ৰিপিটিং ইউনিট which repeated again and gives the entire geometry or entire crystal lattice হল এটা ধৰি লোৱা কেনেকুৱা বস্তুটো ধৰি লোৱা এই ডাঙৰ এটা ঘৰটো হল গতিকে এইটো এটা ঘৰ এটাৰ বুলি ধৰি লোৱা আমি এটা ইউনিট চেললৈ গ'লে ইয়াৰ পিছৰ পইণ্টটো মই লিখি দিয়া নাই তোমালোকে মই এতিয়া লিখিব লৈছোঁ গতিকে এতিয়া লিখিম ইউনিট চেল কি বস্তু ইউনিট চেলটো তাৰ ওপৰত ক'ব লাগিব গতিকে ইউনিট চেল হ'ল ইউনিট চেল মানে কি ধৰি লোৱা এইটো এটা ঘৰ বুলি ধৰি লৈছা ডাঙৰ ঘৰ যে বৰ্ডত দেখিব সৰু দেখিব পৰা কিন্তু একচুৱেলি মই ভাবি লৈছোঁ ডাঙৰ ঘৰ এই ডাঙৰ ঘৰটো গঠন কেনেকৈ হৈছে সৰু সৰু ইটা ধৰি লোৱা এইবোৰ সৰু সৰু ইটা গতিকে এই ইটাটো ধৰি লোৱা কি কৰিলা এই ইটাবোৰ চব সৰু সৰু চাইজৰ আৰু ইটাটো এইটো ধৰি লোৱা ইটা আৰু এইটো নাম লিখা আছে বিনোদ তোমালোকৰ নাম দেখিছানে যিটো নাম লিখা থাকিব ইয়াত বিনোদ নামটো লিখা আছে হ'ল এতিয়া এই ইটাটো একেটা ইটাই ইটো সিটো লগ লাগি গোটেই ডাঙৰ ঘৰটো গৈছে দেখিছানে লগ লাগিছে ইয়াত এটা কথা মন কৰিছা এই যে সৰু সৰু ইটাবোৰ বিনোদবোৰ কি হয় এটা বিনোদ ৰিপিটিং ইউনিট হৈছে এটা কি হৈছে ৰিপিটিং ইউনিট হৈছে মানে ইয়াৰ পিছত এটা আছে ইয়াৰ পিছত এটা আছে ৰিপিট হৈ গোটেই ক্ৰিষ্টেলটো গঠন কৰিছে আৰু প্ৰত্যেকটো ইটাকে আমি কি বুলি নাম দিম ইউনিট চেল নাম দিম গতিকে ইউনিট চেল ইজ এ ৰিপিটিং ইউনিট হুইচ ৰিপিটেড এগেইন এণ্ড ইট গিভছ দ্য এণ্টায়াৰ ক্ৰিষ্টেল লেটিছ দিছ ইজ কল্ড ইউনিট চেল হ'ল এই ইউনিট চেলৰ কথা গম পালোঁ তাৰপিছত এতিয়া ধৰি লোৱা ইয়াক নেক্সট কথাটো হৈছে ইউনিট চেলৰ পাৰামিটাৰ্ছ গতিকে ইউনিট চেল মানে কি লিখি দিছোঁ ৰিপিটিং ইউনিট দেই ৰিপিটিং ইউনিট এইটো এটা কি ইউনিট ৰিপিটিং ইউনিট যোনটো বাৰে বাৰে ৰিপিটেড হৈ থাকি কি বনাই দিয়ে ক্ৰিষ্টেল লেটিছ বনায় এতিয়া তোমালোকৰ মই কথা এটা কৈছোঁ এতিয়া বনিলে ক্ৰিষ্টেল লেটিছ বনিলে হ'লনো কি তো আমাৰ কথা হৈছে এই যে তুমি ক্ৰিষ্টেল ইউনিট চেলবোৰ কেৰেক্টাৰাইজ বা আমি পাৰামিটাৰ্ছবোৰৰ কথা আছে এতিয়া ইউনিট চেলৰ পাৰামিটাৰ্ছ কি গতিকে পাৰামিটাৰ্ছ বুলি ক'লে এইটো এটা নতুন এটা ইংলিছ শব্দৰ নিচিনা লাগিছে পাৰামিটাৰ্ছ মই ইংলিছত গেধা পাওঁ তোমালোকো হ'ব পাৰে কোনো কথা নাই গতিকে এইটো পাৰামিটাৰ্ছ বা এইটো কি হ'ব পাৰে আমাৰ কেৰেক্টাৰিষ্টিক বুলি ক'ব পাৰে কেৰেক্টাৰিষ্টিক কি এতিয়া তোমালোকৰ এতিয়া কেৰেক্টাৰিষ্টিক কি বুলি ক'লে গতিকে তোমালোকৰ মা দেউতাই ভালকৈ জানিব মায়ে জানিব গতিকে তোমাৰ ঘৰৰ ওচৰৰ মানুহটোৱে তোমাৰ কেৰেক্টাৰিষ্টিকৰ বিষয়ে জানিব যদি এনেকুৱা হয় বোলে বাচন দলিওৱা শব্দ বেছিকৈ হয় বা হেতা মৰা শব্দ বেছিকৈ পকাত পৰে গম পাব ই বহুত অত্যাচাৰী তাৰ এতিয়া কিবা এটা কেৰেক্টাৰিষ্টিক কি হ'ব তোমাৰ জানিব যে এইটো বহুত উৎপাত কৰে হয়নে আৰু এনেকুৱাও হ'ব পাৰে ধৰি লোৱা এনি টাইম কি হয় এটা শান্তশিষ্ট পৰিৱেশ
আৰু বোলে মধুৰ এটা পঢ়াৰ চাউণ্ড আহি আছে গতিকে ছাইডৰ মানুহবোৰে গম পাব ইয়াৰ কেৰেক্টাৰিষ্টিকটো অলপ হ'লেও গম পাব ই ল'ৰাটো পঢ়ে হা কিছুমান হ'ব পাৰে ৰাতি মাৰ ধৰ কৰি পাবজি খেলি আছে গতিকে তাৰ এটা কথা গম পাব এই গেম এডিক্টেড গতিকে কেৰেক্টাৰিষ্টিক কিছুমান কি হয় আমি গম পাব পাৰোঁ কিছুমান কথা গম পায় এতিয়া ইউনিট চেল এটা কেনেকুৱা হ'ব কি হ'ব আমিতো ইউনিট চেলৰ ওচৰ চুবুৰীয়া নহয় কেনেকৈ গম পাম এতিয়া এই গম পোৱাৰ নিয়মটো চাওঁ এতিয়া এটা ইউনিট চেল আঁকিলা ধৰি লোৱা ইউনিট চেল এটা 3 ডাইমেনশ্যনেল এইটো এটা ইউনিট চেল বুলি ধৰি লৈছোঁ ইয়াৰ কেৰেক্টাৰিষ্টিক জানিবলৈ আমি কি কৰিম মানে কি উপায় হাতত ল'ম ধৰি লোৱা এইটো এটা ইউনিট চেল আমি কি উপায় হাতত ল'ম গতিকে এইটো ছবিটো আঁকি দিলোঁ গতিকে এইটো ছবিটো কেনেকৈ আঁকিলোঁ ময়ো নাজানো মই অলপ বেয়া মানে ছবিত ঠিক আছে বাৰু আঁকিলোঁ এতিয়া এই ইউনিট চেলটো আমি কেৰেক্টাৰিষ্টিক কেনেকৈ উলিয়াম এতিয়া হৈছে ইয়াৰ কেৰেক্টাৰিষ্টিক উলিয়াবলৈ হ'লে আমাৰ 3টা কথা জানিব লাগিব এক নম্বৰ হৈছে ইয়াৰ পৰা ইয়াৰ এই ডিষ্টেঞ্চটো গতিকে এইটোক কয় কি বুলি কয় এডছ বুলি কয় বা দাঁতি বুলি কয় এডছ লেংথ ইয়াৰ পৰা এই ডিষ্টেঞ্চ এইটো বি বুলি ধৰিলোঁ ইয়াৰ পৰা এই ডিষ্টেঞ্চটো কি বুলি ধৰিলোঁ চি বুলি ধৰিলোঁ এতিয়া চোৱা এই এ বি আৰু চিটো সলনি কৰি যদি থাকোঁ আমি চেঞ্জ কৰি যদি থাকোঁ তেতিয়া ইউনিট চেলটো কি হ'ব সলনি হৈ থাকিব ধৰি লোৱা তুমি বিটো বহাই দিয়া চোৱাচোন ইউনিট চেলটো কি হ'ব এনেকৈ পেটোৱা হৈ গুচি যাব চিটো বহাই দিয়া ইউনিট চেলটো কি হ'ব ওখ হৈ গুচি যাব মানে এ বি চি সলনি কৰি আমি ইউনিট চেলবোৰ কি হয় বেলেগ কেৰেক্টাৰিষ্টিকৰ ইউনিট চেল আমি পাব পাৰোঁ বেলেগ ধৰণৰ পাব পাৰোঁ কোনো কথা নাই এ বি চি সলনি কৰি গতিকে 1 নম্বৰ হৈছে ইয়াৰ পাৰামিটাৰ্ছ কি বা কেৰেক্টাৰিষ্টিককেইটা কোনে নিৰূপণ কৰে নাম্বাৰ 1 হৈছে এডছ লেংথ গতিকে কেৰেক্টাৰিষ্টিক বা এইটো এটা কি বুলি কৈছোঁ ইউনিট চেলটো কথা কৈছিলোঁ এডছ লেংথটোৰ সহায়ত এডছ লেংথকেইটা কি এ কমা বি কমা চি নাম্বাৰ 2 2 নম্বৰ কেছ আমি কি কৰিব পাৰোঁ আৰু এটা হৈছে এংগলবোৰ ইহঁতৰ মাজৰ এংগলবোৰৰ সহায়ত আমি কি কৰিব পাৰোঁ এইটো ধৰি লোৱা বি আৰু চিৰ মাজত এংগলটো যদি আমি আলফা বুলি ধৰোঁ এইটো ধৰি লোৱা এইটো গ্ৰীক ৱৰ্ড আলফা মানে আমাৰ হেৰি কথা কোৱা নাই এইটো হৈছে বিটা আৰু এইটো হৈছে কি গামা গতিকে এই আলফা বিটা বা গামাৰ পৰিৱৰ্তন যদি ঘটাওঁ তেতিয়া আমাৰ ইউনিট চেলকেইটাও আমি বেলেগ ধৰণৰ আমাৰ কেৰেক্টাৰিষ্টিকৰ ইউনিট চেল পাম গতিকে আমি গম পালোঁ এ বি চিৰ ওপৰত 2 নম্বৰ হৈছে এংগল বিটুইন দ্য এডজেছ কি হয় এডজেছ গতিকে কি হ'ব পাৰে এংগল আলফাটো কাৰ মাজত থাকে আলফাটো থাকিব পাৰে কাৰ মাজত বি আৰু বি এন চি মাজত যোনটো আছে সেইটো আলফা নেক্সট হৈছে বিটাটো কাৰ মাজত থাকিব পাৰে চি আৰু এৰ মাজত থাকিব পাৰে তাৰপিছত আছিলে গামাটো কাৰ মাজত থাকিব পাৰে এ আৰু বিৰ মাজত থাকিব পাৰে হৈ গ'ল গতিকে আমি এটা কথা গম পালোঁ যে যিকোনো এটা ইউনিট চেলৰ কেইবাটা পাৰামিটাৰ্ছ আছে গতিকে এই পাৰামিটাৰ্ছকেইটা হৈছে এ বি চি হ'ব পাৰে বা আলফা বিটা গামা হ'ব পাৰে গতিকে এইকেইটাৰ ওপৰত আমি ভিত্তি কৰি বা বেলেগ ধৰণৰ আমি কি পাৰোঁ ইউনিট চেলৰ আমি পাব পাৰোঁ হ'ল ইউনিট চেল বেলেগ কেৰেক্টাৰিষ্টিকৰ ইউনিট চেল হ'ব পাৰোঁ হয়তো এ বি চি এই লেংথকেইটা যদি সমান হয় নিশ্চয় জানা এই দুটা যদি সমান হয় তোমালোকে এটা কি পোৱা এটা কিউব পোৱা নিশ্চয় জানা এটা কিউব পোৱা হয় নাই এইটো যদি বেলেগ কৰি দিওঁ বেলেগ পাবা ৰম্বোহেড্ৰেল পাবা অৰ্থৰম্বিক পাবা আনাদা বেলেগ জিঅ'মেট্ৰি তোমালোকে দেখিবলৈ পাবা গতিকে এইটোৱে হৈছে আমাৰ ইউনিট চেলৰ পাৰামিটাৰ্ছকেইটা এতিয়া আমি নেক্সট কথাটোলৈ আগবাঢ়োঁ আমি এতিয়া নেক্সট যোনটো কথা সেইটোলৈ আগবাঢ়োঁ এতিয়া হৈছে আমাৰ এখন চাৰ্ট আছে এই চাৰ্টখনৰ ওপৰত গতিকে NCERT কিতাপত এখন চাৰ্ট আছে তোমালোকে দেখিবলৈ পাবা এই চাৰ্টখন আমি জনাটো আৱশ্যক হয় মানে এ বি চি আৰু আলফা বিটা গামা সলনি কৰি আমি বেলেগ ধৰণে চাৰ্ট আমি পাব পাৰোঁ মানে এখন চাৰ্ট পাব পাৰোঁ য'ত আমি ক্ৰিষ্টেল চিষ্টেমখিনি ভাগ কৰিছোঁ হ'ল
তাৰ ওপৰত আমি এটা কথা জানিব লাগিব টাইপছ অফ ইউনিট চেল গতিকে এতিয়া জানিম টাইপছ অফ ইউনিট চেল কি টাইপৰ ইউনিট চেল আমি পাওঁ এক নম্বৰ ইউনিট চেলটো হৈছে প্ৰিমিটিভ ইউনিট চেল বা ইয়াক কোৱা হয় সিম্পল কিউবিক বুলিও কোৱা হয় বা প্ৰিমিটিভ ইউনিট চেল বা আমি কি বুলি কওঁ সিম্পল কিউবিক এতিয়া এই ইউনিট চেলটো কেনেকুৱা ধৰণৰ হয় আমি চাওঁ হা ধৰি লোৱা এটা ইউনিট চেল আছে এইটো এটা ইউনিট চেল আমি চোৱা টাইপছ অফ ইউনিট চেল যে কৈছোঁ কিহৰ ওপৰত ভিত্তি কৰি আমি সব পঢ়া নাই আমি অকল ছেকেণ্ড ইয়াৰত কোনটো পঢ়িছোঁ কিউবিকটো পঢ়িছোঁ দেই কিউবিকটোৰ ওপৰত পঢ়িছোঁ য'ত মানে এডজ লেংথকেইটা এ ইকুৱেল বি ইকুৱেল কি হৈছে চি হৈছে আৰু এংগলকেইটা আলফা ইকুৱেল বিটা ইকুৱেল গামা ইকুৱেল বিটা বা আলফা বিটা গামা ইকুৱেল কি হৈছে 90 ডিগ্ৰী হৈছে আমি এই বস্তুটো থকা ইউনিট চেলবোৰহে ডিটেইলছ পঢ়িম হ'ল গতিকে এই বস্তুটো ইউনিট চেল থকা কিউবিক যোনটো ক্ৰিষ্টেল চিষ্টেম হয় সেইটো কি হৈছে কিউবিক বা ইউনিট চেলটো হৈছে কিউবিক ধৰি লোৱা আমি এটা কিউবিক ইউনিট চেল পঢ়োঁ আমি ডিটেইলছ আমাক কিউবিকৰ ওপৰতে পঢ়িব দিছে দেই আৰু আছে আমি লিষ্টখন চালে গম পাম কিন্তু আমাক পঢ়িবলৈ দিয়া নাই এইটো এটা হৈছে প্ৰিমিটিভ ইউনিট চেল বা সিম্পল কিউবিক এতিয়া আমি ইয়াত এটমবোৰ কেনেকৈ থাকে ইয়াত চোৱা এটমবোৰ চোৱা আমি চুক কেইটা আছে এইটো এটা চুক ইয়াত এটা এটম থাকিব ইয়াত এটা এটম থাকিব ইয়াত এটা থাকিব ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা গতিকে সিম্পল আমাৰ যোনটো পালোঁ সিম্পল কিউবিকত প্ৰত্যেকটো চুকতে এটা এটা এটম থাকিব ধৰি লোৱা হৈছে এটা কিউবৰ উদাহৰণ দিছোঁ বা এইটো ডাইৰেক্ট তোমাৰ সব এডজ লেংথ সমান নহয় একজেক্ট দেই তই মই এটা উদাহৰণ এটা দিছোঁ এইটো যদি চোৱা ইয়াত কি হয় এটমবোৰ ক'ত থাকে এটমবোৰ এইটো চুক এটা চুকত এটা এটম থাকিব দুটা এটম তিনিটা এটম চাৰিটা এটম পাঁচটা এটম এইফালে চুকত এটা ছটা তোমালোকে চকুৰে নাই দেখা এইফালে সাতটা এইফালে কি ইয়াৰ অপজিটত আঠটা টোটেল আঠটা এটম প্ৰত্যেকটো চুকতে থাকিব সেইটো কোৱা হয় প্ৰিমিটিভ ইউনিট চেল বা সিম্পল কিউবিক হ'ল এতিয়া নেক্সট যোনটো আছে এইটো এক নম্বৰ প্ৰিমিটিভ ইউনিট চেল বা সিম্পল কিউবিক সেইটো এক নম্বৰ তাৰপিছত আহিব পাৰে চেণ্টাৰ্ড দুই নম্বৰটো চেণ্টাৰ্ডৰ তিনিটা ভাগ আছে এটা ভাগ হৈছে BCC আইটো নহ'ব BCCI নহয় BCC মানে BC মিন কি মানে মিন হৈছে বডি চেণ্টাৰ্ড কিউবিক আৰু এটা কি হৈছে FCC এইটো হৈছে ফেচ চেণ্টাৰ্ড কিউবিক আৰু এটা আছে তোমালোকৰ হেতুৰ ওপৰত এতিয়া ইমান ডিটেইলছ ডিসকাস কৰা নাই হেতু আছে এন চেণ্টাৰ্ড বুলি কয় এইটো আমাৰ ইমান NCERT সিলেবাসত দিয়া নাই সেইকাৰণে মই অলপ কমকে ডিসকাস কৰিম আমি BCC ৰ কথা আমি কওঁ BCC মানে কেনেকুৱা চাই লোৱা BCC বুলি ক'লে এই যে আছে স্ফিয়াৰটো গোটেইকেইটা চুকতটো থাকিবই BCC বুলি ক'লে ইয়াৰ কি হয় বডি চেণ্টাৰ্ড মানে এই গোটেই বডিটোৰ ভিতৰত এটা এটম কমপ্লিট ইয়াৰ ভিতৰত কি হ'ব সোমাই থাকিব এটা এটম ইয়াৰ ভিতৰত কি হয় কমপ্লিট কি হ'ব সোমাই থাকিব এইটো হৈছে কি এইটো হৈছে BCC এইটো মানে এইটো যদি আইডিয়া কৰিবলৈ হোৱা কি হয় এইটো আকৌ কিউব ধৰি লোৱা গোটেই চুককেইটাতে এটমকেইটা থাকিব এটা গোটা এটম কি হ'ব ইয়াৰ ভিতৰত সোমাই থাকিব ইয়াৰ মানে এইটো খুলি পেলাই ভিতৰত এটা কমপ্লিট এটা এটম সোমাই থাকিব যোনটো এইটো ভিতৰত সোমাই আছে হ'ল ই ভিতৰত সোমাই আছে কমপ্লিট গোটেইটো কি হয় সোমাই আছে এইটো হৈছে আমাৰ BCC এতিয়া আমাৰ বাকি আছিলে FCC
FCC ইউনিট চেলত কি হয় আগৰ নিচিনা যেনেকৈ BCCত প্ৰত্যেকটো চুকতে আছিলে ইয়াৰো প্ৰত্যেকটো চুকত থাকে আৰু কি হয় এই প্ৰত্যেকখন ফেজ এখন ফেজ এই ফেজখনত কি হয় এটমবোৰ গতিকে ফেজ কেইখন হয় টোটেল কিউবৰ 6খন হয় গতিকে এতিয়া এই দুটা বস্তু বুজিবলৈ অলপ টান হ'ব পাৰে মই তোমালোকক বস্তুটো দেখাই দিছোঁ এতিয়া চোৱা এই গোটেইকেইটা চুকত আছে চুকত থকাৰ উপৰিও এইখন এখন ফেজ দেখিছা এই ফেজখনত এটা এটম সোমাই থাকিব এটা এটম কমপ্লিট ভিতৰত সোমাই নাথাকে আধা ভিতৰত সোমাই থাকিব আধা ওলাই থাকিব এইখন ফেজত তেনেকৈ থাকিব গতিকে ফেজ কেইখন আছে চোৱাচোন এখন ফেজ দুখন ফেজ তিনিখন চাৰিখন পাঁচখন আৰু এই ইয়াৰ বেকফালে এখন আছে 6খন এইটো আৰু বেকফালটো এইটো আৰু ইয়াৰ পিছফালটো আঁকিব দিগদাৰ কাৰণে মই এনেকৈ দি দিলোঁ গতিকে এইখন ধৰি লোৱা হৈছে এইটো পিছৰ ফেজখনত এইটো আগৰ ফেজখনত এইটো মানে আগৰ ফেজখনত এই ফেজখনত থকাটো এনেকৈ বুজাইছোঁ পিছফালৰ থকাখনত এইটোৱেদি বুজাইছোঁ তাৰপিছত এইটো তিনিটা গোটেইকেইটা ফেজত থাকিলে গতিকে এইটো FCC বুলি কোৱা হয় আৰু এটা হৈছে এন চেণ্টাৰ্ড বুলি এটা বস্তু আছে এন চেণ্টাৰটোত কি হয় আগৰ নিচিনা একে গোটেইকেইখন ফেজত থাকিব গোটেইকেইখন কি হয় গোটেইকেইটা কৰ্ণাৰ থাকিব এইটো এটা কৰ্ণাৰ গোটেইকেইটা কৰ্ণাৰত থকাৰ উপৰিও কি হ'ব এই প্ৰত্যেকখন ফেজ যিকোনো এখন ফেজত থাকিব আৰু তাৰ প্ৰায় অপজিটত থাকিব ধৰি লোৱা হ'ল এইখন ফেজত এটমটো আছে ইটো এটম ক'ত থাকিব ইয়াৰ অপজিট ফেজখনত থাকিব এইটোৱে কয় এন চেণ্টাৰ হ'ল ধৰা হ'ল ইয়াত নাথাকি বোলে ইয়াত আছে তেতিয়া ইটো এটম ক'ত থাকিব লাগিব ইয়াৰ অপজিট ফেজখন ইয়াত ধৰি লোৱা হৈছে এটা এটম যদি ইয়াত থাকে তাৰ ইটো এটম ক'ত থাকিব ইয়াত তলত থাকিব অপজিট ফেজ যদি এটা বোলে ইয়াত থাকে ইটো ক'ত থাকিব লাগিব তাৰ বেক চাইডে ফেজখনত থাকিব লাগিব গতিকে এইটোৱে হৈছে আমাৰ বিভিন্ন টাইপৰ ইউনিট চেল আছিলে গতিকে এইটো জ্ঞান দিলোঁ তোমালোকক নেক্সট টাইম আমি আৰু অলপ ডিটেইলছ পঢ়িম যিটো পঢ়িলে আমাৰ কি হ'ব এখন লিষ্ট এখন আছে সেই লিষ্টখনৰ ওপৰত আমি অলপ জ্ঞান ল'ম গতিকে এইখিনিয়ে কৈ আজি ক্লাছটো সামৰণি মাৰিছোঁ থেংক ইউ